শ্ৰদ্ধাৰ ব্যক্তিসকল, আপোনালোক সকলোলৈকে আন্তৰিক অভিনন্দন বা আমাৰ কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। আপোনালোকে আহি আপোনালোকৰ মাধ্যমৰ যোগেদি আমি আমাৰ ৰাইজলৈ আমি শুভেচ্ছা বান্ধি পঠিয়াব পাৰিছোঁ আৰু তাত আমি কৃতাৰ্থ হৈছোঁ। আৰু বিশেষকৈ মথিয়াছিগাত শ্ৰী শ্ৰীকৃষ্ণৰ ৰাস মহোৎসৱ উদযাপন কৰিবলৈ লোৱা হৈছে। গতিকে এই ৰাস মহোৎসৱ ভাগি সম্পূৰ্ণ সাফল্যমণ্ডিত হ'বৰ কাৰণে সকলো ৰাইজৰ উপস্থিতি আমি কামনা কৰিছোঁ। আৰু বিশেষকৈ মথিয়াছিগাৰবাসী হৈ আমাৰ মথিয়াছিগাৰ ফালৰ পৰা কৰ্মসূত্ৰে যিসকল বাহিৰত আছে বা আমাৰ যিসকল জীয়ৰী ইয়াৰ পৰা ওলাই গৈছে সকলোলৈকে আমি শুভেচ্ছা পঠাইছোঁ। গতিকে তেওঁলোকে আমন্ত্ৰণ জনাইছোঁ বা নিমন্ত্ৰণৰ পত্ৰও পঠাইছোঁ, যাতে এই 14-15 নৱেম্বৰত যাতে উপস্থিত হৈ এই ৰাসভাগি যাতে তেওঁলোকে উপভোগ কৰে তাৰ কাৰণে আমি কামনা ৰাখিছোঁ। আৰু লগতে আমাৰ অনাকাংক্ষিতভাৱে যদি কিবাখিনি দুখ ক্ৰুটি হৈছে আৰু সদৌদুই মথিয়াছিগাৰবাসী ৰাইজৰ লগতে উপকণ্ঠ অঞ্চলৰ ৰাইজসকলৰ কায়িক মানসিক আৰ্থিকভাৱে যি সহায় সহযোগিতা আগবঢ়াইছে, ইয়াৰ পাছতে আমি তেখেতসকলক ধন্যবাদ জ্ঞাপন কৰিছোঁ। আশা ৰাখিছোঁ আপোনালোকৰ উপস্থিতিয়ে আমাক এই অনুষ্ঠানটি সাফল্যমণ্ডিত কৰাত সহায় কৰিব, তাকে কামনা